যে ঢিঙৰ যি এটা নাৰকীয় কাণ্ড ইতিমধ্যে হৈ গৈছে আৰু সেই ভিত্তিয়ে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই উজনি অসমৰ বিভিন্ন প্ৰান্তত যি মিয়াসকল আছে সন্দেহজনক যি মিয়া আছে তেখেতলোকক আমি এসপ্তাহ সময়সীমা বান্ধি দিছিলোঁ আৰু সেই উদ্দেশ্যে আমি মৰাণৰ দাঁতিকাষৰীয়া অঞ্চল তথা ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত আমি ইতিমধ্যে সেই মিয়াসকলক আমি হকিয়াই দিবলৈ আমি বিভিন্ন স্থানলৈ গৈছোঁ আৰু আমি বহু তেনেধৰণৰ অচিনাক্ত সন্দেহজনক আমি নাগৰিক ইতিমধ্যে দেখিবলৈ পাইছোঁ বহু ধৰণৰ স্থানত। আজি এতিয়া আমি উপস্থিত আছোঁ খোৱাং গেমনৰ এই এটা প্লাণ্টত আমি উপস্থিত আছোঁ। ইয়াত সম্পূৰ্ণ মিয়া ইয়াত সন্দেহযুক্ত মিয়া ইয়াত আছে বহু 25-30জনমান আছে আৰু এনেধৰণৰ বহু ধৰণৰ প্লাণ্ট আছে য'ত নেকি মিয়া সন্দেহজনক মিয়া আছে তাত তেখেতলোকে ইতিমধ্যে কৰ্ম নিয়োগ হৈ আছে আৰু ইতিমধ্যে আমি তেখেতলোকৰ লগত যেতিয়া আমি কথোপকথন কৰিছোঁ তেখেতলোকে কিন্তু কোনো ধৰণৰ অসমীয়াত তেখেতলোকে কথা পাতিব পৰা নাই। গতিকে এনেধৰণৰ সন্দেহজনক নাগৰিকৰ কাৰণে আমাৰ বাই ভনীসকলক তেখেতলোকে আহি ইয়াত থাকি পিনে নিৰ্যাতন কৰি ধৰ্ষণ কৰি ৰেপ কৰি এই মাৰ্ডাৰ কৰিবলৈ তেখেতলোকে সাহস কৰিছে। গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আজি দুদিন ধৰি আমি বিভিন্ন স্থানত এনেধৰণে আমি যিসকল সন্দেহজনক মিয়া আছে তেখেতলোকক উজনি অসম ত্যাগ কৰিবলৈ আমি তেখেতলোকক আমি হকিয়াই দিছোঁ আৰু আমি বিভিন্ন স্থানৰ যিবিলাক আমাৰ গাঁৱে ভূঞে যিবিলাক আমাৰ মানুহ আছে তেখেতলোকেও বহু এনেধৰণৰ সন্দেহজনক মিয়াক আনি তেখেতলোকৰ ঘৰত কৰ্ম নিয়োজিত কৰি ৰখা আমি ইতিমধ্যে গম পাইছোঁ। গতিকে আমি সকলোকে অনুৰোধ জনাইছোঁ যে এইটো কাৰণে অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ বাই ভনীসকলক যদি সুৰক্ষিত কৰিবলৈ হয় তেখেতলোকক যদি আমি নিৰাপত্তা দিবলৈ হয় তেতিয়াহ'লে এনেধৰণৰ সন্দেহযুক্ত যিবিলাক মিয়া আছে বিদেশী যিবিলাক মিয়া আছে এই মিয়াসকলক আমি খেদি পঠিয়াব লাগিব। তেতিয়াহে কিন্তু আমাৰ বাই ভনীসকল সুৰক্ষিত হ'ব। আজি আমি জানিব পাৰিছোঁ যে বহু এনেধৰণৰ ঠিকাদাৰ আছে ঠিকাদাৰে তেখেতলোকৰ মুনাফাৰ বাবে কম খৰচত তেখেতলোকক সন্দেহজনক মিয়াক আনি পিনে তেখেতলোকে নিয়োজিত কৰিছে আৰু তেনেধৰণৰ সন্দেহজনক মিয়াসকলে আমাৰ ভাই ভনীৰ ওপৰত চকু ৰাখি তেখেতলোকে এই নিষ্ক্ৰিয় এই কামবিলাক কৰিবলৈ তেখেতলোকে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰে। আৰু আমি সেইবাবে সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাব বিচাৰিছোঁ যে এনেধৰণৰ কাণ্ডক যাতে তেখেতলোকে কঠোৰভাৱে শাস্তি প্ৰদান কৰে তাৰ বাবে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ।